সিমু দাস কোন? মুখ্যমন্ত্ৰীলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ফোন। সপ্তাহত ৰাতিপুৱা around 5:30 in the morning প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই মোক ফোন কৰিছে। আপোনাৰ মোৰ অজ্ঞাতে আত্মবিশ্বাস আৰু প্ৰত্যয়েৰে বিশ্বজয়ী এগৰাকী যোদ্ধাৰ কাহিনীৰে আজিৰ এই প্ৰতিবেদন। হঠাৎ প্ৰধানমন্ত্ৰীয়ে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীলৈ ফোন কৰে আৰু বিশেষ এগৰাকী যুৱতীৰ খবৰ ল'বলৈ মুখ্যমন্ত্ৰীক নিৰ্দেশ দিয়ে। মুখ্যমন্ত্ৰীয়ে চিনি নোপোৱা এগৰাকী বিশেষ যুৱতীৰ কথা মুখ্যমন্ত্ৰীয়ে কি ক'লে শুনক। মোদী ডাঙৰীয়াই ক'লে তুম সিমু কো মিলা হে। মই অলপ দেৰি কাৰণে আই গট নাৰ্ভাছ যে কোন সিমুৰ কথা কৈছে। তুম সিমু কো মিল লেনা আৰু উনকা কুছ তকলিফ হে তুম সুন ভি লেনা। I got confused. কি কম প্ৰধানমন্ত্ৰীৰ লগত সুধিব নোৱাৰি যে কোন সিমু কি কথা কি বতৰ। ফোনটো থোৱাৰ পিছত মই প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ত যোগাযোগ কৰিলো। তেওঁলোকে মোক এটা সৰু ভিডিঅ' পঠাই দিলে। সিমু দাস কঠিয়াতলী নগাঁৱৰ ছোৱালী। এইবাৰ ইণ্ডিয়ান ব্লাইণ্ড ক্ৰিকেট টিমে ৱৰ্ল্ড চেম্পিয়ন হৈছে। And she is the member of Indian blind cricket team. আটাই অসমৰ ছোৱালী। হয়, নগাঁও কঠিয়াতলীৰ এগৰাকী জন্মান্ধ যুৱতী সিমু দাস। আপুনি মই ভবাৰ দৰে সিমু সাধাৰণ যুৱতী নহয়। ভাৰতীয় অন্ধ ক্ৰিকেট দলৰ এগৰাকী খেলুৱৈ সিমু। শেহতীয়াকৈ বিশ্ব চেম্পিয়নৰ খিতাপ লাভ কৰিছে দলটোৱে। এয়াই সিমু দাস। অষ্টম শ্ৰেণীতেই দিল্লীলৈ ঢাপলি মেলা সিমুৱে পৰৱৰ্তী পৰ্যায়ত গ্ৰহণ কৰে ক্ৰিকেটৰ প্ৰশিক্ষণ আৰু স্থান লাভ কৰে ৰাষ্ট্ৰীয় দলটোত। যুঁজি নাভাগৰা এটা দৃঢ়তাৰে আগবঢ়া সিমু আজি বিশ্বখ্যাত। কেতিয়াও কাৰো পৰা একো নিবিচৰা যুৱতীগৰাকীয়ে কৰি দেখুৱালে আমি সততে কৰিব নোৱাৰা কাম। এটা ইতিবাচক সত্তাৰ নাম সিমু দাস। পজিটিভ কি আৰু কেনেকৈ সিমুৰ উদাহৰণ দি মুখ্যমন্ত্ৰীয়ে ক'লে এনেদৰে। আপোনালোকে চিন্তা কৰক যে পজিটিভিটিটো থকা কাৰণে নগাঁৱৰ পৰা গুৱাহাটী, গুৱাহাটীৰ পৰা দিল্লী, দিল্লীৰ পৰা ভাৰতৰ প্ৰধানমন্ত্ৰী কোনে তাইক ড্ৰেগ কৰি লৈ গ'ল, কোনে টানি লৈ গ'ল। ইট ইজ অনলি দ্য পাৱাৰ অফ পজিটিভিটি। কঠিয়াতলীৰ ভিতৰুৱা গাঁওখনৰ পৰা বিশ্বজয়ৰ মজিয়ালৈ যোৱাৰ এই বাটচোৱা মসৃণ নাছিল। প্ৰত্যাহ্বান প্ৰতিকূলতা নেওচি সিমু মাত্ৰ আগবাঢ়ি গ'ল নিজ লক্ষ্যৰ দিশে। সেই সফলতা স্পৰ্শৰ পাছত আজি এনেকৈ দেশৰ প্ৰধানমন্ত্ৰীৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে সিমু দাসে। সিমু আদৰ্শ হৈৰক, সিমু হৈৰক আত্মবিশ্বাসৰ প্ৰতীক। নিউজ এক্সপোৰ্ট আছাম টক্স।